19 জুলাইৰ বিয়লিৰ বিভীষিকা ভয়ংকৰ সময় হুৰি এতিয়াও আতংকিত নাজিৰাবাসী হঠাতে অহা পানীৰ ঢলে নিমিষতে বুঢ়াই পেলালে বিহুবৰ শিমলুগুৰি গেলেকীকে ধৰি নাজিৰা মহকুমাৰ বিস্তীৰ্ণ অঞ্চল পানী কমিবলৈ ৰৈ থকা লোকে ঘৰৰ পৰা ওলাব নোৱাৰা হ'ল 19 জুলাইৰ সন্ধিয়ালৈকে চোতাললৈ ওলালে পানীত ডুব যাব লগা অৱস্থা হ'ল বহু পৰিয়ালৰ এই পথটো ধুদৰালিৰ ওপৰতে মই বৰ্তমান আছো আৰু এই পথটোৰ ওপৰেৰে পানী বাগৰিছিল আৰু সেই পানীৰ যি বাগৰাৰ সময়ত ইয়াত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু এই অঞ্চলৰ গোটেই যিসকল লোক আছিল এই অঞ্চলটোত বাস কৰা লোকসকলক এজন ব্যক্তিয়ে আশ্ৰয় দিছিল আৰু সেই ব্যক্তিজনৰ পৰা আমি জানিম যিহেতু তেওঁ বাসগৃহতে প্ৰায় অঞ্চলটোৰ 100জনকৈ লোকে আশ্ৰয় লৈছিল এনে দুৰ্যোগকালত নিজৰ জীৱনকো তুচ্ছ কৰি উদ্ধাৰ অভিযানত জঁপিয়াই পৰিল শিমলুগুৰিৰ শিলসাকু টিপমীয়া গাঁৱৰ মতিউৰ ৰহমান অঞ্চলটোৰ বহু লোকক উদ্ধাৰ কৰি মতিউৰ ৰহমানে আশ্ৰয় দিলে ওখ ঠাইত সজা ঘৰখনত ছদিনে প্ৰায় 100জন লোকক ঘৰতে খুৱাই বুৱাই আশ্ৰয় দিছে এইগৰাকী মতিউৰ ৰহমানে সেই সময়ত মই দেখি যিখিনি মানুহ দেখি বৰ বেয়া লাগিলে হয় বৰ বেদনাদায়ক আছিল মানুহখিনি অকল নিজৰ জীৱনটোৰ বাহিৰে নিজৰ পিন্ধি থকা কাপোৰটোৰ বাহিৰে একোকে বচাব নোৱাৰিলে আৰু অকল মৰণ কাঠৰ চিঞৰি আছিল তেখেতে বৰ দুখজনক বিষয় তেতিয়া মই কি কৰোঁ মই একো নিজৰ বিবেকেৰে একো চিন্তা নকৰি মোৰ ঘৰখনত ঘৰ হোৱাৰ কাৰণে মই ক'লোঁ আহক আপোনালোকৰ অন্তত আহি মোৰ নিৰাপদ স্থানত আপোনালোকে আপোনাৰ নিজৰ জীৱনটো বচাওক আৰু মই যিমানখিনি পাৰোঁ মোৰ সামৰ্থ্য অনুযায়ী মই মানুহখিনিক ৰাতিটো থাকিব দিছোঁ খোৱা বোৱাৰ ব্যৱস্থা কৰি দিছোঁ মতিউৰ ৰহমানৰ বদান্যতাৰ শলাগ ল'লে বানাক্ৰান্তই তেখেতে আমাক বহুত বচালে আমি ঘৰৰ ভিতৰত আবদ্ধ হৈ আছিলোঁ তেখেতে আমাক যেনি পুৱাই আমাক উলিয়াই মেলি চিঞৰ বাখৰ কৰি আমাক উলিয়াই আনিছে আৰু তেওঁ আমাক এতিয়ালৈকে আজি কেইদিন হ'ল তেওঁ আমাক খাবলৈ দিছে এখেতে আমাক ৰাখি যায় এখেতে আমাক ভৰি চেণ্ডেললৈকে আমাক দিছে এসাজ খালে আন সাজৰ চিন্তা কৰিব লগা মতিউৰ ৰহমানে 100জন বানাক্ৰান্তক ছদিনে খুৱাই বুৱাই ঘৰতে আশ্ৰয় দিয়াৰ বিপৰীতে এতিয়াও কুম্ভকৰ্ণৰ নিদ্ৰাত নাজিৰা প্ৰশাসন বানত আবদ্ধ হৈ পৰা দুখৰ প্ৰতিবেশীৰ 12জন লোকক উদ্ধাৰ কৰিবলৈ হাহাকাৰ কৰিবলগীয়া হৈছিল মতিউৰ ৰহমানে বাৰম্বাৰ জনোৱাৰ পাছতো শিলসাকু টিপমীয়া গাঁৱত উপস্থিত নহল নাজিৰা মহকুমা প্ৰশাসনৰ লোক 12 ঘণ্টাৰ পাছত 20 জুলাই পুৱা 5 বজাতহে SDRF আৰু NDRFৰ দলে উদ্ধাৰ কৰিলে লোককেইজনক কিন্তু বৰ দুখ বেদনাদায়ক মোৰ ওচৰৰ প্ৰতিবেশী পৰিয়াল আব্দুল ছাদেক আৰু আমাৰ ৰাজীৱ দা তেখেতৰ 12জন মানুহ ঘৰখন আবদ্ধ হৈ আছিল মই শিৱসাগৰ জিলা উপায়ুক্ত মহোদয় সোণাৰী জিলা উপায়ুক্ত মহোদয় বহুত কাঠৰ কৰিছোঁ কিন্তু প্ৰশাসনৰ মানুহে মোক কোনো ধৰণৰ আহি আমাক সহায় নকৰিলে শেষত ৰাতিপুৱা 5 বজাত এজন মানুহ NDFক মই বহুত কাঠৰ আহ্বান কৰিলোঁ তেখেতসকলে গৈ সেই মানুহ 12জনক উদ্ধাৰ কৰিলে আৰু মোৰ ঘৰত আনি মই আশ্ৰয় দিছোঁ এতিয়ালৈকে তেখেত মোৰ ঘৰত আছে প্ৰশাসনটো বাদে 5 দিনে বানত ককবকাই থকাৰ পাছতো জনপ্ৰতিনিধিয়ে খবৰ এটাও নোলোৱাত খেদ প্ৰকাশ কৰিছে বানাক্ৰান্তই বেদনাদায়ক এটা দুখজনক পৰিস্থিতি যে এই আমাৰ ডিমৌ সমষ্টিৰ কোনো জনপ্ৰতিনিধি এজন আহি আমাৰ কোনো খবৰ নল'লে এই ৰাইজৰ দুখ দুৰ্দশাৰ প্ৰতি এবাৰো আহি অকণো মানুহক নুসুধিলে যে আপোনালোকৰ কিবা অসুবিধা হৈছে নেকি আনকি এটোপাল পানীও নিদিলে আমাৰ যি ডিমৌ বিধায়কজন আছিলে যি মন্ত্ৰী মহোদয় আছিলে তেওঁ আহি এবাৰো তেওঁ প্ৰতিনিধি এজনক নপঠিয়ালে বহুত দুখজনক কথা ইয়াতকৈ লাজৰ কথা ক'বলগীয়া আৰু একো নাই জনপ্ৰতিনিধিৰ লগতে জিলা আৰু মহকুমা প্ৰশাসনৰ নীৰৱতাৰ বিপৰীতে ত্ৰাণকৰ্তাৰ ৰূপত অৱতীৰ্ণ হৈছে মতিউৰ ৰহমানৰ দৰে বহুজন শিৱসাগৰৰ ভিন্ন প্ৰান্তত 8জনৰ কাষত থিয় দিছে জুইশাল দ্য এথনিক কিটচেন নামৰ প্ৰতিষ্ঠানৰ পৰিয়ালবৰ্গ দিনে নিশাই বিতৰণ কৰিছে বান সাহায্য বানত আক্ৰান্ত প্ৰায় 2000 লোকক ঘৰতে ৰান্ধি অনা খাদ্যৰ লগতে বহু প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰিছে জুইশাল দ্য এথনিক কিটচেনৰ পৰিয়ালে খাদ্য অলপমান আমি ব্যৱস্থা কৰি থৈ আহিছোঁ আমি নিজে বনাই নিছিলোঁ পেকেটিং কৰি পানি তাৰপিছত লগতে পানী আৰু ৰাতি মানে কাৰণে মহে যিহেতু অসুবিধা দিয়ে মহৰ কাৰণে আমি মস্কিটো কিলাৰ লগতে আমি মহিলাসকলৰ যোনখিনি অকণমান অসুবিধা হয় আমি চেনিটেৰী পেডো আমি তাত মানে দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু এইটো আপোনাৰ প্ৰচেষ্টা অব্যাহত থাকিব এডোখৰ বাম মাটি বিচাৰি নাপাই কেইবাদিনো মৃতদেহ সৎকাৰ নকৰাকৈ থৈ দিব লগা অৱস্থাত এনে প্ৰকৃত নায়কে হৃদয় জিনিছে শতাধিক বানাক্ৰান্তৰ নাজিৰাৰ পৰা নবুল কোঁৱৰৰ সৈতে শিৱসাগৰৰ পৰা প্ৰতীক গগৈৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট।
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।